বাধা আমি অৱগত হৈছো যে থবলৈ বিচাৰে আপোনালোকক সম্বোধন কৰিবলৈ বিচাৰে আজি তেওঁলোকৰ হেলিকপ্টাৰ ল্যান্ড কৰা ক্ষেত্ৰতো এইখন চৰকাৰ এইখন প্ৰশাসন যি ধৰণে ৰাজনীতি কৰিছে পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিব সকলৰ হিচাপ লোৱা যাব মই সাধাৰণতে শান্তৰ শিষ্ট কিন্তু যেতিয়া আমাৰ দলৰ নেতা বিশেষকৈ ৰাজ্য সভাত আমাৰ বিৰোধী দলৰ দলপতি নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি তেখেতৰ অনুষ্ঠানৰ লগত মই প্ৰশাসনৰ পৰা কোনো ধৰণৰ বাধা মই অপেক্ষা নকৰো বা সহ্য নকৰো আজি সকলোৱে অৱগত যে ৰাহুল গান্ধী ডাঙৰীয়া আজি বিভিন্ন সময়ত আমাৰ মাজত প্ৰচাৰ কৰিবলৈ আহিছে কিন্তু তেখেতৰ আৰু আমাৰ সকলৰ শ্ৰদ্ধাৰ মাননীয় সোনিয়া গান্ধী ডাঙৰীয়ানী আমি তেখেতৰ সু আৰোগ্যৰ বাবে কামনা কৰিছো প্ৰাৰ্থনা আগবঢ়াইছো আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে যে লখিমপুৰ জিলাত প্ৰতিখন আসনত কংগ্ৰেছ দলৰ জয় হ'বলৈ গৈ আছে আৰু আপোনালোকে দেখিছে যিদৰে বিৰোধী ঐক্যবদ্ধ আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছো আজি কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল সিপিআইএম দল সিপিআইএমএল দল এপিএচএলসি দল আমি সকলোৱে একগোট হৈ আমি নতুন বৰ অসমৰ দৰ্শন কৰিছো যোৱা বিধানসভা নিৰ্বাচনত আমালোকৰ মাজত মিত্ৰতা নহল যাৰ বাবে সকলৰ ক্ষতি হল আৰু উজনি অসমত উত্তৰ অসমত বিজেপি দলে যথেষ্ট আসন লাভ কৰিবলৈ সক্ষম হল কিন্তু এইবাৰ আমি সকলোৱে একগোট হৈছো আমি সকলোৱে একত্ৰিত হৈছো আৰু মাত্ৰ আমাৰ দলৰ নেতৃত্বৰ মাজত মিত্ৰতা হোৱা নাই আমাৰ কৰ্মীসকলৰ মাজতো মিত্ৰতা সৃষ্টি হৈছে এতিয়া আমি ক'ব পাৰো যে বিৰোধী ঐক্যবদ্ধ হৈ যোৱা পিছত উজনি অসম উত্তৰ অসমত এটাও সিট বিজেপি দল দখল কৰিব নোৱাৰিব আগন্তুক দিনত যেতিয়া বিধানসভা নিৰ্বাচনত আমাৰ চৰকাৰ হ'ব এই চৰকাৰৰ খোৱা ৰণদংকা আজি উজনি অসম উত্তৰ অসমে আজি দেখাই দিলে আজি বহুতে কয় যে লখিমপুৰ জিলাত আপোনালোকৰ এগৰাকী জ্যেষ্ঠ নেতা গুচি গ'ল আপোনালোকৰ কিবা ক্ষতি হল নেকি বহুত দিল্লীৰ পৰা সাংবাদিক আহি আমাক কয় যে আপোনালোকৰ দুগৰাকী জ্যেষ্ঠ নেতা গ'ল দল নিশ্চয় দুৰ্বল হল মই তেওঁলোকক জনাবলৈ বিচাৰো যে যি দিনা ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ গ'ল আমাৰ প্ৰতিখন মণ্ডলৰ মানুহবোৰ নিজৰ সমষ্টিত কংগ্ৰেছ দলৰ সভাত আছিল